প্ৰতি বছৰৰে এইবাৰো অম্বুবাচীৰ ভক্তৰ বাবে আহাৰ বিতৰণ মানুহে মানুহৰ বাবে মা বগলামুখী সেৱা কল্যাণ সমিতিৰ সদস্যৰ মা বগলা সদস্যৰ প্ৰতিদিনে ৫,০০০ লোকৰ খাদ্য যোগান ধৰিব মালিগাঁৱত মা বগলা সদস্যৰ ২৪ ঘণ্টাই চিকিৎসাৰ লগতে খাদ্য বিতৰণ সেৱা কল্যাণ সমিতি আমাৰ এটা গুৱাহাটীৰ এটা অন্যতম লেখতলগীয়া সামাজিক সংস্থা। আজি ৩ বছৰ আগতেই আমাৰ গুৱাহাটীৰ বগলা মন্দিৰত আমাৰ এই সামাজিক সংস্থাটোৰ কাম আৰম্ভ হৈছিল আৰু আমি যোৱা ৩টা বছৰৰ দৰে এই বছৰেও আমাৰ কামাখ্যা মন্দিৰত যিসকল ভক্ত আহে সেই ভক্তসকলক বিনামূলীয়াকৈ দুপৰীয়াৰ আহাৰ আৰু বিনামূলীয়াকৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা এইবোৰ আয়োজন কৰিছোঁ। বগলামুখী সেৱা কল্যাণ কমিটি আমাৰ এখন ভক্তৰ কমিটি। আমি এনেকুৱা অনুষ্ঠান কিছুমান কৰি থাকোঁ। যোৱা বছৰো আমি কৰিছিলোঁ। যোৱাটো বৰ্ষতো বহুত ভক্তৰ সমাগম হৈছিলে আৰু এই বছৰো দেশ বিদেশৰ পৰা বিভিন্ন ভক্ত আহিছে আৰু যোৱাকালি আমাৰ সভাপতি ডাঙৰীয়া কোৱাৰ নিচিনা ৩২০০ ভক্ত ইয়াতে ভোগ গ্ৰহণ কৰিছে। আজিও এতিয়ালৈকে ১২০০ ক্ৰছ কৰিছে আৰু সময় এতিয়াও বাকী আছে। আমি হয়তো আজিও আৰু ভক্তৰ সমাগম পাম। অহাকালিলৈকেও আমাৰ আছে। অহাকালিলৈ আমি ভোগৰ ব্যৱস্থা ৰাখিছোঁ আৰু দুয়োটা দিনতে আমাৰ যোৱাকালি আৰু আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত হৈ আছে। গতিকে ভাল সঁহাৰি পাইছোঁ। বিভিন্ন অঞ্চলৰ মানুহ আহি ইয়াতে ভোগ গ্ৰহণ কৰিছে। গতিকে আমি মা কামাখ্যা আৰু মা বগলাৰ আশীৰ্বাদত আমি অহা বছৰো যাতে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিব পাৰোঁ বা সময়ে সময়ে এনেকুৱা জনকল্যাণমূলক কাৰ্যসূচীৰে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ। ফালৰ পৰা বহুতখিনি সহায় কৰা হৈছিলে আৰ্থিকভাৱে আৰু যিবিলাক ধৰক যোনে আৰু পইচাৰ অভাৱত মানে কি চিকিৎসা কৰিব নোৱাৰে, যদি আমাৰ ওচৰত আহে আমি যি পাৰোঁ তাকে দিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ গ্ৰুপৰ পৰা কৰিয়ে থাকিম। আমাৰ মায়ে আমাক যিমান দিন ৰাখিব আমি সেনেকৈ কৰি থাকিম। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।